নমস্কাৰ। আজি আমি এইমাত্ৰ খবৰটো পালোঁ, নিউজত গম পালোঁ যে আমাৰ যি অসম চৰকাৰে আমাৰ যি পৌৰ কৰ্মচাৰীসকলক যি নিয়মীয়া কৰাৰ কাৰণে যি কেবিনেট সিদ্ধান্ত পাছ কৰিছে বা নিয়মীয়া কৰিছে, সেইটোৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ। আৰু সেইকাৰণে এই চেগতে মই ক'ব বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু মাননীয় আমাৰ পৌৰমন্ত্ৰী তেখেতকো আমাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিখিনি কৰ্মচাৰী যিখিনি অপূৰণীয় হৈ আছিল, তেখেতসকলে আমাৰ যিখিনি আশা আকাংক্ষা যিখিনি আমি দাবী কৰিছিলোঁ, সেই দাবী তেখেতলোকে পূৰণ কৰিছে। সেইকাৰণে আমাৰ ৰঙিয়া পৌৰসভা ফালৰ পৰা আমি তেখেতসকলক আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে আমাৰ সদৌ অসম পৌৰ নিগম কৰ্মচাৰী সন্থাৰ আজি দীৰ্ঘদিনীয়া দাবী আজি আমাৰ পূৰণ হ'ল। আজি যি অসম চৰকাৰৰ যি ঐতিহাসিক সিদ্ধান্ত, এই সিদ্ধান্তই আমাক আজি সকলোকে উৎফুল্লিত কৰিছে। আৰু তাৰ কাৰণে আমি অসম চৰকাৰক আমাৰ ৰঙিয়া পৌৰসভাৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াকো আমি নমস্কাৰ জনাইছোঁ, আমি ধন্যবাদ জনাইছোঁ যে আমাৰ যি সিদ্ধান্ত আজি আমাৰ সকলো কৰ্মচাৰীৰ যি আজি আমাৰ মাহৰ শেষত দৰমহা হোৱা নাছিল, এতিয়া আমাৰ অসম চৰকাৰে যিটো আমাৰ দাবী মানি ল'লে, এই দাবীক আমি অসম চৰকাৰে যিটো সিদ্ধান্ত ল'লে আমি তাক আমি স্বাগতম জনাইছোঁ। আমি এইমাত্ৰ পোৱা খবৰ মতে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ অধীনত কেবিনেটৰ সিদ্ধান্ত হৈছে যে অসমৰ যিসমূহ পৌৰ কৰ্মচাৰী আছে, পৌৰ কৰ্মচাৰীসকলৰ চাকৰিসমূহ প্ৰায় 1044 জন কৰ্মচাৰী চাকৰিসমূহ নিয়মীকৰণ কৰাৰ আমি খবৰ পাইছোঁ। গতিকে এই চেগতে আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সদৌ অসম পৌৰ নিগম কৰ্মচাৰী সন্থাৰ হৈ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় ছাৰ বাইদেউসকল, শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ ৭১খন পৌৰ নিকায়ৰ কৰ্মচাৰীসকলৰ চাকৰি প্ৰাদেশিকৰণ সন্দৰ্ভত কেবিনেটত যি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তৰ পিছতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে এনেদৰে আনন্দ উল্লাস কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰৰ এটা ঐতিহাসিক সিদ্ধান্ত, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হৈছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।